প্ৰত্যেক মানুহৰ তেজৰ নিজানত আছে সুফলা মাটিৰ উজ্জ্বল প্ৰতিমা। সেই আমাৰ চেনেহৰ হিৰুদাৰ সোণখেৰীয়া কাব্যিক কথা। প্ৰিয় দৰ্শক নমস্কাৰ। উপস্থিত আছোঁ গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আয়ুকেডিত আৰু মোৰ সৈতে উপস্থিত আছে আমাৰ সকলোৰে চেনেহৰ শ্ৰদ্ধাৰ প্ৰকৃতিপ্ৰেমী জয়ন্ত চৌধুৰী। ডাঙৰীয়া নমস্কাৰ। আয়ুকেডিলৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, গতিকে আমি আপোনাক আজি আয়ুকেডিৰ বাকৰিত লগ পাই আচলতে খুবেই সুখী হৈছোঁ। আপোনাৰ ভিডিঅ'বিলাক চাই আছিলোঁ, আপোনাৰ কথাও শুনি আছিলোঁ আৰু আজি আপোনাক সাক্ষাতত লগ পালোঁ। গতিকে আমাৰ কিডনী হস্পিটেল আয়ুকেডিৰ কাৰণে এয়া আচলতে সঁচাকৈ এটা খুব ভাল লগা মুহূৰ্ত। আপোনাৰ কেনেকুৱা অনুভৱ হৈছে কিডনী হস্পিটেল আয়ুকেডিত উপস্থিত থাকি? আপুনি ইতিমধ্যে লেজাৰমেন খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথকো লগ পাইছে, তেখেতৰ লক্ষ্যৰ উদ্দেশ্যবিলাকো গম পাইছে। গতিকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কিডনী হস্পিটেলত উপস্থিত থাকি কি অনুভৱ? সঁচাকৈ বৰ ভাল লাগিল। আজি আহি চাইছোঁ, ইয়াত চাফ চিকুণতা মোৰ বৰ অলপ আকৰ্ষণীয়, ভাল লাগিছে। আৰু মোৰ আজি কিছুদিন পূৰ্বে মই এটা ভাইৰেলে ক'ব পাৰি এটা ভিডিঅ' চাইছিলোঁ যে এই হস্পিটেলৰ ৰবটিক চাৰ্জাৰী এটা বিভাগ শুভ উন্মোচন কৰা হৈছিল আমাৰ নাথ ছাৰৰ দেউতাৰ দ্বাৰা। সেই দেখি পিনে মোৰ এটা বিৰাট মনত এটা আপ্লৱিত হৈছিল যে সঁচাই মানে এটা অকল্পনীয় কাম এটা মোৰ যেন লাগিছে। কাৰণ আজিকালি দেখা গৈছে যে বিভিন্ন ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠানত সত্তাধাৰীসকলে যিটো উন্মোচন কৰে, বিভিন্ন মন্ত্ৰী আমোলা বাহিৰৰ পৰা মানুহ আহি বিভিন্ন ধৰণৰ অতিথিসকলক আমন্ত্ৰণ কৰি উন্মোচন কৰে। কিন্তু ইয়াত এটা মই নাথ ছাৰৰ এটা ব্যতিক্ৰম দেখিলোঁ যে তেওঁৰ নিজৰ দেউতাক আনি মাক দেউতাকৰ সৈতে যিটো উন্মোচন কৰিছে সেইটো মোৰ এটা অন্তৰত লাগিছে আৰু মই বিৰাট শ্ৰদ্ধা কৰিছোঁ। আৰু মই ভাবোঁ যে তেওঁৰ ইয়াৰ পৰা আমাৰ শিকিবলগীয়া বহুতখিনি আছে। আমি ঘূৰাই পোৱা যে কিবা এটা বাট বিচাৰি পাম বুলি মোৰ লাগে। গতিকে আমি সকলোৱে এই কথাটো আমি এটা চিন্তা কৰিব লাগে, চিন্তনীয় বিষয় আৰু খুব এটা দৃষ্টান্তমূলক হৈছে বুলি মই ভাবোঁ। গতিকে তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা থাকিল। আজি একচুৱেলি আমি এটা ৰোগীক লৈ আহিছিলোঁ, আপোনালোকক লগ পাইছোঁ আৰু আপোনালোকে যিটো সন্মান দিছে সঁচাকৈ মোৰ অন্তৰত লাগিল, ভাল লাগিল। আপোনালোকৰ দীৰ্ঘায়ু হওক আৰু অনুষ্ঠানটো ভাল লাগিছে, চাফ চিকুণতা যিটো ছাৰ্ভিচ মই ভাল পাইছোঁ। থেংক ইউ। হয়, খুবেই সুখী হৈছোঁ আপোনাক লগ পাই। আৰু আপুনি ছাত্ৰ ছাত্ৰীসকলৰ মাজতো আপুনি নিম গছৰ পুলি আপুনি তেওঁলোকক উপহাৰ হিচাপে দিয়ে, দিব্যাংগসকলৰ কাৰণে আপুনি অহোপুৰুষাৰ্থ কৰি আছে। গতিকে আমি কিডনী হস্পিটেল আয়ুকেডিৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ঈশ্বৰে আপোনাক এই সুন্দৰ মনটোৰে সদায় আপোনাক জীয়াই ৰাখক, দীৰ্ঘায়ু কৰক, তাকে আমি কামনা কৰিছোঁ। ভৱিষ্যতৰ কি পৰিকল্পনা আছে? মই একচুৱেল আজি যিটো এটা ভাল লাগিছে মোৰ এটা পদক্ষেপ, আপোনালোকৰ ইয়াত এটি গছপুলি মই ৰোপণ কৰিছোঁ নিজ হাতেৰে। সেইটো এটা মোৰ কাৰণে এটা বৰ অনুপ্ৰেৰণাদায়ক হৈছে আৰু আপোনালোকৰ এই পদক্ষেপে মোৰ খুব এটা অন্তৰ চুই গৈছে। আৰু ভৱিষ্যতে মই যিমান দিন আছোঁ, জীয়াই আছোঁ, মই বিশেষ প্ৰয়োজন সম্পূৰ্ণ ল'ৰা ছোৱালী আৰু নিম পুলি বিতৰণ কাৰ্যসূচী মই চলাই যাম। মোৰ যিমান দিন আছোঁ মই এই বস্তুটো অবিৰতভাৱে চলাই যাম। আৰু মোৰ এটা ইচ্ছা আছে আপোনালোকৰ এইখন হস্পিটেলত চিকিৎসালয়ত মই 200 নিম পুলি দিম, খুব অনতিপলমে দিম বুলি মই এটা আশা কৰিছোঁ। আপোনালোকৰ যদি মোক এই ক্ষেত্ৰত সহায় কৰে সেয়া আমাৰ কাৰণে বহুত ডাঙৰ প্ৰাপ্তি হ'ব যে 200 নিম পুলি আমি উপহাৰ হিচাপে পাম। গতিকে এইটোৰ নিচিনা এটা উপহাৰ, অন্যান্য উপহাৰ আমাৰ কাৰণে স্মৰণীয় হৈ ৰ'ব ডাঙৰীয়া। আৰু দ্বিতীয়তে হ'ল কি, অসমৰ চুকে কোণে গৈ আপুনি প্ৰকৃতিক ভাল পাবলৈ আপুনি মানুহক আপুনি কি কৰিছে, আপুনি মনত পেলাই দিছে। ডক্টৰ ছেমুৱেল জনছনে কৈছিল আমি সদায় নতুন নতুন কথা শিকি থকাতকৈ আগতে শিকি থকা কথাবোৰ মনত পেলাই থাকিবলৈ চেষ্টা কৰাটো বেছি প্ৰয়োজন। গছ যে আমাৰ কাৰণে প্ৰয়োজন, গছ পুলি এটা যে ৰোপণ কৰিব লাগে, সেই কথা আমি সকলোৱে জানো, কিন্তু আমি সেই কামটো নকৰোঁ। কিন্তু আপুনি কি কৰিছে, মানুহক মনত পেলাই দিছে। গতিকে ডক্টৰ ছেমুৱেল জনছনে কৈছিলে, মই পুনৰ দোহাৰিছোঁ যে আমি সদায় নতুন নতুন কথা শিকি থকাতকৈ আগতে শিকি থকা কথাবোৰ মনত পেলাই থাকিবলৈ চেষ্টা কৰাটো বেছি প্ৰয়োজন। গতিকে ডাঙৰীয়া, সঁচাকৈ আপোনাৰ ব্যতিক্ৰমী চিন্তাধাৰাবিলাক আমাৰ খুব ভাল লাগিছে। আৰু এই কথাটো ভাল লাগিছে যে আপোনাৰ পৰা আমি 200 নিম পুলি আমি উপহাৰ হিচাপে পাম। গতিকে সেই দিনটোলৈ আমি সঁচাকৈ অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। গতিকে আপোনাক লগ পাই খুবেই ভাল লাগিলে। লগতে আপোনাৰ এগৰাকী বন্ধু আমাৰ মাজত উপস্থিত আছে, আমি তেখেতৰ শুভ নামটো জানি লওঁ। মোৰ নাম শ্ৰী নীৰেণ দাস, মই হোজাইৰ পৰা আহিছোঁ ছাৰৰ লগত। আৰু কেনেকুৱা লাগিছে আজি আহি সঁচাকৈ বহুত ভাল লাগিছে। চাফ চিকুণতা আৰু যিটো ছাৰ্ভিচ ইয়াত সঁচাকৈ বহুত ভাল লাগিছে। দেখিছে যে সোণাপুৰ অঞ্চলৰ প্ৰকৃতিৰ মাজত
অৱস্থিত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত হয়। আৰু ইয়াৰ যিটো পৰিকাঠাম যিটো ব্যৱস্থা সঁচাকৈ প্ৰশংসনীয় খুব ধুনীয়া হয় হয় মই কম আহিব লাগে হয় চাব লাগে পেচেণ্ট নাথাকিলেও এটলিষ্ট আমাৰ ৰাইজে আহি চাব লাগে হস্পিটেল দাস দেবুৰী আপোনাৰ কথাখিনি আমাৰ কাৰণে এটা খুব সুন্দৰ এটা বাৰ্তা বুলি ভাবিছোঁ আৰু মই হোমেন বৰগোহাঁই ছাৰৰ এটা উক্তি মোৰ মনত পৰিছে তেখেতে কৈছিল স্বাস্থ্য গঠন হ'ব লাগিব প্ৰথমে মনটোকে যদি আপুনি নতুনকৈ গঢ়িলে তেন্তে আপোনাৰ গঢ়িবলৈ আৰু কি বাকী থাকিল এই যে গছ পুলি এটা প্ৰদান কৰি আপুনি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মনটো যে আপুনি গঢ়িছে গতিকে তেওঁলোক এজন ভাল মানুহ হোৱাৰ যে পথ এটা প্ৰশস্ত কৰি দিছে গতিকে স্বাস্থ্যটো আধা গঠন কৰি আপুনি দিলেই মনটোত মানে গতিকে মই ভাবিছোঁ সেই ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে একোজন এই বসুন্ধৰাৰ কামত অহা মানুহ হ'ব গতিকে ডাঙৰীয়া আপোনালোক দুয়োকে লগ পাই খুবেই ভাল লাগিলে আমি আশা কৰিম আগলৈও আপোনালোকক আমি IUCAD প্ৰাংগণত লগ পাওঁ বুলি আমি আশা কৰিম গতিকে আপোনালোকৰ পৰা বিদায় লৈছোঁ হয় আৰু যিসকল দৰ্শকে এই অনুষ্ঠানটো চাই আছে আপোনালোকৰ পৰাও আমি বিদায় লৈছোঁ আৰু খুব ভালকৈ থাকক খুব সুন্দৰ এই জীৱন গতিকে পুনৰ হিৰুদাৰ কবিতা এটাৰে মই সামৰিব খুজিছোঁ প্ৰতিদিনে মোৰ একোটা মৃত্যু হাতৰ ৰেখা দীৰ্ঘ পৰমায়ু এনেকৈ মই আছোঁ সপোনৰ পৰীৰ ভৰিৰ খোজ শুনি মনে মনে ভাবোঁ জীৱন যিমান সুন্দৰ হ'ব পাৰে সুন্দৰতাটোকৈও গতিকে এই সুন্দৰ জীৱনটোত আপোনালোক সকলোৱে ভালে থাকক পুনৰ আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাম ধন্যবাদ